আজি আমি আহিলোঁ অলপ প্ৰাকৃতিক সৌন্দৰ্য চাবৰ কাৰণে। ইয়াৰ ঢেকীয়াখোৱা গাঁৱৰ ঢেকীয়াখোৱা বৰ্ণাংশ পাৰ হৈ পেলাই এতিয়া আহিব পাৰি। এতিয়া আমি গৈ আছোঁ, এতিয়া আমাৰ যিখন মাজুলী আৰু যোৰহাট সংযোগী দলং বনাই আছে তালৈকে গৈ থাকিব পাৰি, কিন্তু ইমানেই ধূলি দিগদাৰ হয়, বেলেগ একো নাই, ধূলিৰ কাৰণে। আজি মই ভিডিঅ'টো বনাইছোঁ মানে কি, অলপ বাস্তু আৰু নিউমলজিৰ ওপৰত কিছুমান কথা ক'ম। আজি মই আপোনালোকক ক'ম নিউমলজি আৰু বাস্তুৰ ওপৰত। নিউমলজি বাস্তু কি আপোনালোকে যাতে সঠিককৈ গম পাব, ক'ম আজি আপোনালোকৰ আগত। দাদা, নিউমলজিৰ যিটো নাম্বাৰিংখিনিৰ ওপৰত কিবা কেৰিয়াৰত কিবা ডিপেণ্ড হয় নেকি? নিউমলজি এইটোতো মিছকনচেপ্ট হৈ আছে এতিয়া। কিছুমানে কয় 3 নম্বৰ প্ৰফেচাৰ হ'ব লাগে, চাকৰিয়াল মানে সেই 3 নম্বৰখিনি শিক্ষাক্ষেত্ৰত যাব লাগে। কিন্তু হয়, 3 নম্বৰটো গুৰু নম্বৰ, সেইকাৰণে তেওঁলোকৰ শিক্ষাক্ষেত্ৰত আগবাঢ়ি যায়। কিন্তু এইটো নহয় যে তেওঁলোকে যে মাষ্টৰহে কৰিব লাগিব, সেইটো কথা নহয়। আৰু 1 নম্বৰটো হ'ল আমাৰ কয় যে মানুহে তেওঁলোকে অধ্যয়ন কৰিব লাগে, কিন্তু সেইটো নহয়। এতিয়াতো আমাৰ ইণ্ডিয়াৰ এজন মেইন ৰিচাৰ্চ পাৰ্চন আম্বানী, তেওঁতো 1 নম্বৰ তাৰিখ। সেইকাৰণে সেইবিলাক নহয়। নিউমলজি আৰু বাস্তুটো বহুত এটা সন্মিশ্ৰণ আছে। নিউমলজি এটা বস্তু 1ৰ পৰা 9লৈকে আমাৰ যিটো নিউমলিক সংখ্যা, তাত কোনটো এটা মনত ৰাখিব, কোনোটোৱে এণ্টি কালাৰ নহয়, আপুনি এণ্টি নম্বৰ নহয়। ধৰি লওক কিছুমানে কয় যে 8টোৰ লগত 1 নিমিলে, 4 লগত 3 নিমিলে, সেইটো নহয় আচলতে। বা 6 লগত 3 নিমিলে, সেইটো নহয়। বাস্তুটো এনেকুৱা বস্তু, ধৰি লওক এতিয়া আমি যদি ঘৰ বনাওঁ, এখন ঘৰ বনালে প্ৰথমতে আমি ঘৰখনৰ 4টা দিশ ধুনীয়াকৈ আমি বাউণ্ডেৰী ৱাল মাৰি ল'ব লাগিব। এটা কথা মনত ৰাখিব, পৰাপক্ষত যদি পৰা হয় আমি ঘৰখনৰ যিটো আমি বাউণ্ডেৰী ৱাল মাৰোঁ বা ঘৰ এখন যেতিয়া বাৰী কিনো, তেতিয়া চেষ্টা কৰিব যিমান পাৰে আপোনালোকে 4চুকীয়া বাউণ্ডেৰী ল'বলৈ চেষ্টা কৰিব। খালি আপোনালোকে খুব দীঘলীয়া বাৰী নল'ব, কাৰণ সেই দীঘলীয়া বাৰীত বাস্তুটো বৰ শুদ্ধ নহয় বা সঠিক নহয়, আৰু বেয়াও। যিমানে পাৰে 4চুকীয়া ল'ব, তেতিয়া ভাল হয়। আৰু ঘৰ বনোৱাৰ সময়ত যেতিয়া আপোনালোকে বাউণ্ডেৰী মাৰিব, ৱাল মাৰিব, তাৰ পাছত আপোনালোকে প্ৰথম কৰিব টিউবৱেলৰ কাম কৰিব লাগিব। টিউবৱেলে কওক বা আপোনালোকে চামাৰচিবলে হওক, যি বহায় সেইটো কৰিব উত্তৰ-পূব কোণত। তাৰপাছত আপোনালোকে যেতিয়া ঘৰ যদি নিম ল'ব, পৰাপক্ষত যদি পাৰে এজন পুৰোহিতক আনি পেলাই আপোনালোকে ভূমি পূজন কৰি ল'ব। কাৰণ ভূমি পূজন এইকাৰণে কৰিব লাগে, ভূমি পূজন কৰিলে মানে সেই বাৰীখনত যদি কিবা অপশক্তি বা আমাৰ এইটো কি ক'ম, নিগেটিভ এনাৰ্জি থাকে, সেই এনাৰ্জিখিনি নাইকিয়া হয়। সেইকাৰণে মনত ৰাখিব, যেতিয়া আপোনালোকে ঘৰ বনাই ভূমি পূজনটো কৰি ল'লে ভাল হয়। তাৰপাছত আপোনালোকে খালি কোনটো দিশত প্ৰথম খুঁটা পোতা হয়, সেই দিশটো বাস্তুবিদ বা এজন ভাল পণ্ডিত হতুৱাই চোৱাই ল'ব লাগে। আৰু কিন্তু ঘৰ বনাওঁতে মনত ৰাখিব, আপোনালোকে এজন ভাল বাস্তুবিদ বা লগতে এজন ভাল আৰ্কিটেক্ট, এজন ইঞ্জিনিয়াৰ ল'বই লাগিব, নহ'লে আপোনাৰ জেগাবিলাক এনেই নষ্ট হৈ যায়। সেইকাৰণে 3 মাহৰ মূৰে মূৰে আপোনাৰ আমাৰ গাঁত খন্দা জেগা চেঞ্জ হৈ থাকে। আৰু আপোনালোকে মনত ৰাখিব, যেতিয়া আমি নতুনকৈ ঘৰ বনাওঁ, এজন চিভিল ইঞ্জিনিয়াৰ, এজন বাস্তুবিদ, ভাল বাস্তুবিদ, কাৰণ আজিকালি বাস্তুবিদ ঢেৰ দেখিছোঁ, তেওঁলোকে বহুত বস্তু নাজানে বা সেইটো ভুল কোৱা কথাটো। তথাপিতো এজন ভাল বাস্তুবিদ আৰু এজন চিভিল ইঞ্জিনিয়াৰ খুবেই প্ৰয়োজন, যাতে আমি ঘৰটো সুন্দৰভাৱে বনাব পাৰোঁ আৰু সুন্দৰ দিশত বনাব পাৰোঁ, আৰু সুন্দৰকৈ যাতে আমাৰ কম খৰচত বনি যায়। সেইকাৰণে এজন চিভিল ইঞ্জিনিয়াৰ খুবেই প্ৰয়োজন, সেইটো মনত ৰাখিব। সেইকাৰণে এজন চিভিল ইঞ্জিনিয়াৰ আৰু এজন ভাল বাস্তুবিদ খুবেই প্ৰয়োজন। আজি অলপ ফুৰিবলৈ আহিলোঁ, চাব জেগাবিলাক, মনটো ভাল লাগিলে ফুৰি পেলাই। আপোনালোকক বাস্তু নিউমলজিৰ কথা ক'লোঁ। আৰু আজি যদি আপোনালোকৰ মোৰ কথাখিনি ভিডিঅ'খিনি চাই ভাল লাগে, গতিকে আপোনালোকে মোক লাইক কমেণ্ট শ্ব' কৰিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেকুৱা জানিবলগীয়া ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।